আৰু উত্তৰ বাংকাঘাটা প্ৰাথমিক বিদ্যালয়ে আমি বন্ধ বিদ্যালয় হিচাপে আমি বিগত বৰ্ষৰ পৰাই চলি আহি আছোঁ আৰু সেই হিচাপে আজি কাৰ্য হিচাপে যে আমি প্ৰথম আমি উত্তৰ বাংকাঘাটা প্ৰাথমিক বিদ্যালয় আৰম্ভ কৰোঁ কৰি আমি এনেকৈ এটা শোভাযাত্ৰা আগবঢ়াই আনি আমি নতুন জৰাবাৰী চক হৈ ঠাকুৰপাৰা চক তাৰপৰা আমি ঘূৰি আহি মা মনসা মন্দিৰৰ ওচৰতে ঘূৰি আহি আমি এইখন বিদ্যালয়ত আমি পদাৰ্পণ কৰিছোঁ। গতিকে আমাৰ ইয়াত বিশেষ ক'ব লগা এটাই আছে, আমাৰ শৈক্ষিক দিশ আৰু সাংস্কৃতিক দিশত যাতে আমি আগুৱাই নিব পাৰোঁ আৰু আমাৰ ইয়াত যিখিনি অভিভাৱক আছে অভিভাৱক জড়িত আছে আৰু লগতে অঞ্চলৰ তথা গোটেই অসমবাসীয়ে যাতে আমাক এনেকুৱা ক্ষেত্ৰত যাতে আমাক উদগনি আগবঢ়ায় আৰু তাৰ বাবে আমি তেখেতসকললৈ আমি অনুৰোধ জনাইছোঁ। আমাৰ এই মহান এটা শোভাযাত্ৰাত আপোনালোকৰ আমাৰ যিটো উদ্দেশ্য মহললৈ আমি আগবাঢ়িছোঁ এই উদ্দেশ্যত যাতে এটা প্ৰচাৰ হয়, যাতে এটা অসমৰ চাৰিওফালে এটা জাগৰণৰ সৃষ্টি হয়, কিয়নো আমাৰ চৰকাৰৰ এটা ধুনীয়া পদক্ষেপত সঁহাৰি জনাই আমি সাতগাঁও আঞ্চলিক মধ্যমীয়া বিদ্যালয় আৰু আমাৰ ওচৰতে থকা 1033 নম্বৰ উত্তৰ বাংকাঘাটা LP স্কুলৰ সহযোগত আমি এই বন্ধু বিদ্যালয়ৰ আজিৰ শোভাযাত্ৰা আমি প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু এই শোভাযাত্ৰাত আমি বিভিন্ন দিশ সামৰি লৈছোঁ, কিয়নো শিক্ষাৰ লগতে সাংস্কৃতিক আধ্যাত্মিক আজি সকলো দিশ যাতে সামৰি ল'ব পাৰোঁ তাৰ বিষয়ে আমি বিভিন্ন ইয়াত কাৰ্যসূচী নিৰূপণ কৰিছোঁ। আপোনালোকে দেখিছে আমাৰ ইয়াত সাংস্কৃতিক হিচাপে আমাৰ বিহু এটা জাতীয় উৎসৱ, তাকো আমি সামৰি লৈছোঁ। আমাৰ পৰম্পৰা এটা মহোহ, সেই মহোহ আমি এটা সামৰি লৈছোঁ আৰু বিভিন্ন আমি শংকৰদেৱকো আমি সামৰি লৈছোঁ আৰু ইয়াৰ উপৰিও আধ্যাত্মিক দিশত আমি যদি চাওঁ আমি ভগৱান শ্ৰীকৃষ্ণকো আমি সামৰি লৈছোঁ। কিয়নো লৈছোঁ, এটা আধ্যাত্মিক দিশৰ মানে সেৱাও এটা শিক্ষাৰ এটা অংগ বুলি আমি ভাবোঁ, যিহেতুকে আমি যদি আধ্যাত্মিক দিশত আমি আগবাঢ়ি নাযাওঁ গতিকে আমি সফল হ'ব নোৱাৰোঁ। আৰু সদশেষত আমি এইটোৱে ক'ব বিচাৰোঁ, এই শোভাযাত্ৰাই যাতে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক শিক্ষা বিভিন্ন দিশত বিকাশ হয় আৰু এই বিকাশে আমাৰ ওচৰৰ সমাজখনক অভিভাৱক তথা এই অঞ্চলৰ সমূহ ৰাইজক সজাগতা কৰি যে চৰকাৰী বিদ্যালয়ও অন্য বিদ্যালয়ৰ তুলনাত